বন্ধুসকল, আজি আপোনালোকক মই পৃথিৱীৰ আটাইতকৈ ভয়ানক ফটো এখন দেখুৱাব গৈ আছোঁ। এইখন চাওক। এই ফটোখন পৃথিৱীৰ আটাইতকৈ ভয়ানক ফটো। দেখাত ভয়ানক যেন নালাগে, কিন্তু ইয়াৰ এটা বৈশিষ্ট্য আছে। সেইটো যদি গম পায়, তেতিয়া আপোনালোকে জানিব যে এই ফটোখন ভয়ানকো হয় আৰু অতি আচৰিত কৰিবলগীয়া এটা কথা আছে। এই ফটোখনৰ যিটো ড্ৰেছ আছে, ড্ৰেছটো কালাৰটো আপোনালোকে কি দেখিছে বাৰু? মইতো হোৱাইট আৰু গল্ডেন দেখিছিলোঁ। কিন্তু এই ফটোখন আচৰিত ধৰণে আপুনি যিমান মানুহক দেখুৱাব, সিমান মানুহে বেলেগ বেলেগ কালাৰ দেখিব। কোনোবাই ব্লেক ব্লু দেখিব, কোনোবাই হোৱাইট গল্ডেন দেখিব, এনেকুৱা। যদি মোৰ কথা বিশ্বাস হোৱা নাই, আপোনাৰ কাষত যদি কোনোবা আছে, বন্ধু বান্ধৱী বা ঘৰৰ মানুহ যদি আছে, দেখাওক যে কি কালাৰ দেখিছোঁ। চাব, বেলেগ এটা কালাৰ দেখিব। কাজিয়া নালাগিব কোনেও। এইটোৰ ওপৰত বহুত গৱেষণা এতিয়াও হৈ আছে। 2015 চনত এই ফটোখনে ইণ্টাৰনেটত টুলপাৰ লগাই দিছিলে। মানে এইটো চকুৰ আমাৰ ফিজিঅলজিৰ কথা নে কিবা অপ্টিকেল ফিজিক্সৰ কথা, সকলোতে গৱেষণা হৈ আছে। মই আপোনালোকৰ নেক্সট নহ'লেও তাৰ পিছৰ কোনোবা এটা ভিডিঅ'ত মই আপোনালোকক জনাম যে এইটো কিয় হৈছে। কিন্তু আপোনালোকে এই ফটোখন একবাৰ বেলেগক দেখুৱাই চাওক। ফটোখন শ্বেয়াৰ কৰক যিমান পাৰে, আৰু কমেণ্ট কৰিব আপুনি কি কালাৰ দেখিছে ফটোখনত।